নির্বাচন, এবার সবাই মিলে করছে সমর্থন। টাকা দিয়ে ভোট কেনার দিন শেষ, টাকা দিয়ে ভোট কেনার দিন শেষ। স্ফুটভাবে দি আছে, স্বতঃস্ফুটভাবে মলম দি আছে, কিন্তু মোৰ আৰু আশা আছিল যে ৰাইজে হয়তো এইবাৰ ভাবিব যে আমি এইবাৰ চিন্তা নকৰোঁ। সেইকাৰণে মই মালেগড়ৰ বাকী ৰাইজক, মালেগড় পঞ্চায়তৰ ৰাইজক মই আহ্বান জনাইছোঁ যে আপোনালোকে এইবাৰ চিন্তা নকৰি এটাই চিন্তা কৰক যে আমি এইবাৰ দল মত নিৰ্বিঘাকে আমি ৰেজাল্ট কৰিম, চৰকাৰৰ পক্ষত তালা চাবিত এটা ভোট দিম, ন্যায়ৰ কাৰণে ভোট দিম, উন্নয়নৰ কাৰণে ভোট দিম, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা বিধানসভাত উত্থাপন কৰাৰ কাৰণে ভোট দিম, আমাৰ ৰাস্তা ঘাটৰ কাৰণে ভোট দিম, আমাৰ গৰাখহনীয়া সমস্যাৰ কাৰণে ভোট দিম, আমি সংখ্যালঘুসকল বিশেষকৈ সংখ্যালঘুসকল ন্যায় নিৰাপত্তাৰ ভূমিৰ অধিকাৰৰ কাৰণে আমি ভোট দিম। এই কথা বাৰ্তাবিলাক বিধানসভাত ক'বৰ কাৰণে আমি ৰেজাল্ট কৰিম, চৰকাৰক এটা ভোট দিম। এই কথাখিনি আপোনালোকে বিবেচনা কৰিব বুলি মই আশা ৰাখিছোঁ। আপোনালোকক হয়তো মই নিৰ্বাচনৰ সময়ত আহিব নোৱাৰিম, বহুত মানুহ আহিব, বহুত যাব, তথাপিতো দেখা দিছোঁ। মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে যি দল নকৰক কিয় এটা ভোট মোক আপোনালোকে দিয়ক। মই প্ৰতিশ্ৰুতি নিদিওঁ, মই কামেৰে আৰু কৰ্মেৰে আপোনালোকক পৰিচয় দিব বিচাৰোঁ। কাম আৰু কৰ্মৰ জৰিয়তে পৰিচয় দিলে তেতিয়া নিশ্চিতভাৱে আপোনালোকে 5 বছৰ পিছত ইয়াত মানুহ 500 হৈছে, কাইলৈ 5000 আহিব, যদি মোৰ কৰ্ম ভাল হয়। গতিকে মই কৰ্ম ভাল কৰাৰ কাৰণে চিন্তা কৰিম, বাকী ভোটটো দিয়াৰ দায়িত্ব আপোনালোকৰ। গতিকে আপোনালোকৰ সন্তান হিচাপে, নিজৰ ল'ৰা হিচাপে যদি আপোনালোকে ভাবে যে ৰেজাল্ট কৰিম, চৰকাৰক ভোটটো দিলে আমাৰ লাভ হ'ব, জাতিটোৰ লাভ হ'ব, জনগোষ্ঠীৰ লাভ হ'ব, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলাপ্ৰীতি থাকিব, সমন্বয় থাকিব, সকলোৰে লগত মিলিজুলি আমি আগুৱাই যাব পাৰিম, এই কথাখিনি যদি ভাবে তেনেহ'লে আপোনালোকে মোক এটি ভোট 9 তাৰিখে তালা চাবি চুৰিত দিব ইনশাল্লাহ। এইখিনি আশা মই কৰিছোঁ। শেষত মই এটা কথা কৈ যাওঁ, আমি ৰাজনীতিক পথাৰত হয়তো 9 তাৰিখৰ পিছত আমি সকলোৱে আঁতৰি থাকিম, কিন্তু এটা কথা কৈ যাওঁ, আপোনালোকে ল'ৰা ছোৱালীখিনিক মানুহ কৰিব, শিক্ষিত কৰিব। ল'ৰা ছোৱালীখিনিক নিজে নাখাই হ'লেও যদি এটা কিডনি বিক্ৰী কৰিবলগীয়া হয়, তথাপি সন্তানক মানুহ কৰক, মানৱ সম্পদ কৰক, যাতে ল'ৰা ছোৱালীয়ে ভাল আলিম হ'ব পাৰে, ভাল ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে, ভাল IAS IPS অফিচাৰ হ'ব পাৰে। কাৰণ এই যে অধিকাৰৰ কথাবিলাক আমি কৈ আছোঁ, এই যে পাম, যেতিয়া আমাৰ ল'ৰা ছোৱালীক আমি কলমৰ বিপ্লৱ সৃষ্টি কৰি দিম, কাগজ আৰু কলম তুলি দিম, আমি কাগজ আৰু কলমৰ যুদ্ধ চলাম, তেতিয়াই আমি আমাৰ অধিকাৰখিনি নিশ্চিতভাৱে আমাৰ উঠি অহা প্ৰজন্মই ল'ব পাৰিব। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে সকলোৱে শিক্ষাৰ ক্ষেত্ৰত জোৰত গুৰুত্ব দিয়ক, মিলাপ্ৰীতিত থাকক, কাৰো লগত হাই কাজিয়া নকৰিব, সমন্বয়েৰে থাকক, ভালে থাকক, কুশলে থাকক, হিংসা বিদ্বেষ ঘৃণা নকৰিব, সকলোকে লৈ একেলগে চলাৰ ব্যৱস্থা কৰক। চাব নেদেখা শ্ৰেণী আমাৰ পৰা বহুত দূৰ, দুখ দুৰ্দশা সকলো আঁতৰাই দিব। গতিকে মই ইয়াত থকা বিভিন্ন ছাইড দেখিছোঁ মা ভনীসকল আছে, মই মা ভনীসকলক আহ্বান জনাইছোঁ যে মোক বিধানসভাত পঠাবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত মা ভনীসকলে ৰোজা ৰাখিছে, মায়ে নামাজ পঢ়িছে, মাদ্ৰাছাটো দোৱা হৈছে, বিভিন্নজনে বিভিন্ন ধৰ্মাৱলম্বী লোকে মোক শুভাশীষ জনাইছে। গতিকে আপোনালোকেও মোক আপোনালোকৰ সমাজৰ এজন ল'ৰা হিচাপে, সমাজৰ ল'ৰাই বিধানসভাত গৈ আপোনালোকৰ কাৰণে কথা ক'বৰ কাৰণে আপোনালোকে মা ভনীসকলেও অকণমান মোক এবাৰ চাব বুলি মই আশা ৰাখি মই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। এয়া জিন্দাবাদ, তালা চাবি জিন্দাবাদ, মৌলানা মঞ্জুৰ, ধন্যবাদ।